নগাঁৱৰ পুৰণিগুদাম ৰূপহীয়া সংযোগী পথৰ বিধ্বস্ত ৰূপ পথৰ মাজত সৃষ্টি হোৱা বৃহৎ গাঁতত এতিয়া একাঠো পৰ্যন্ত পানী দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো আৰু এই পথৰ বিধ্বস্ত ৰূপত এতিয়া জিয়াটো ভুগিছে সাধাৰণ জনতাই পথৰ জৰাজীৰ্ণ ৰূপৰ বাবে দৈনিক সৰুবৰ পথ দুৰ্ঘটনাও এই স্থানত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে বিধায়ক নুৰুল হুদা জিতু গোস্বামীৰ বিৰুদ্ধে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে শীঘ্ৰে পথছোৱা মেৰামতি কৰাৰ দাবী স্থানীয় ৰাইজৰ আৰু এই সন্দৰ্ভত সামগ্ৰীৰ পৰা অভিজিত বৰাৰ এক প্ৰতিবেদন সামগ্ৰীৰ এটা বিধ্বস্ত পথ আৰু সেই পথটোৰ পৰিৱেশ এই মুহূৰ্তত মই দেখাব বিচাৰিছো এয়া হৈছে পুৰণিগুদাম আৰু ৰূপহী সংযোগী এটা মূল পথ আৰু সেই পথটোৰ অৱস্থা এই মুহূৰ্তত চাও এইটো পথ নে পুখুৰী ধৰিব নোৱাৰি আৰু এইটো হৈছে লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত এটা গুৰুত্বপূৰ্ণ পথ আৰু এই পথটোৰ পৰিৱেশ দেখুৱাইছো এই মুহূৰ্তত যেহেতু কৈছো যে ইয়াত বাৰিষাৰ সময়ত একাঠো পানী ইয়াত হয় আৰু জমৰ যত্ন ভুগিবলগীয়া হৈছে ইয়াৰ সাধাৰণ ৰাইজে মোৰ লগত যেহেতু সাধাৰণ ৰাইজসকল আছে মই তেওঁলোকৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম দাদা এই পথটো ক'ৰ পৰা ক'লৈ গৈছে এইটো পুৰণিগুদামৰ পৰা পুৰণিগুদামটো ৰূপহী পাইছে কিমান বছৰ ধৰি এই পথটো এনেদৰে আছে এইটো আজি প্ৰায় 5-6 বছৰ ধৰি এনেকুৱা অৱস্থাত আছে জৰাজীৰ্ণ হৈ অৱস্থাত আছে আগতে আমি এনে নুৰুল এমএলএ থাকোতে আমি আশাবাদী আছিলো যে এই পথটো কৰি দিব তেখেতে আমাক কৰি দিয়া নাই এতিয়ালৈকে আমি এনেকুৱা ৰাইজে কষ্টভোগ কৰি আছো বহুত ৰূপহী একটা ডাঙৰ বজাৰ আছে বজাৰলৈ যোৱাৰ কাৰণে মানুহৰ বহুত অসুবিধা হয় বহুত এক্সিডেন্ট হয় ৰাস্তাটো আপোনালোকে নিজে চাই লওক এতিয়া আমাৰ যিহেতুকে বহমপুৰ সমষ্টি পাইছে নতুন আমাৰ জিতু গোস্বামী ডাঙৰীয়া চাহাবক আমি অনুৰোধ কৰিছো তেখেতে যাতে আমাৰ এইখিনি সহায় কৰি দিয়ে এটা কথা ক'ব লাগিব যে এই পথসমূহ চোৱা চিতা কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ এটা বিভাগ আছে লোক নিৰ্মাণ বিভাগ আছে সেই বিভাগীয় কৰ্তৃপক্ষসকল এই পথেদি অহা যোৱা কৰে নে নকৰে তেওঁলোকে নেদেখে নেকি নকৰে চাগে নহলে নেদেখে নেকি নকৰে আমি দেখা নাই আজিলৈকে তেখেত অহা যোৱা বেলেগ চাইডেদি ঘূৰি গাড়ী যায় এইটো দি অহা হলেতো দেখিলেহেঁতেন এইটো কৰিলেহেঁতেন বৰ্তমান আমি বহমপুৰ সমষ্টিত আহিছো নতুনকে তেখেতক আমি জিতু গোস্বামী চাহাবক আমি অনুৰোধ কৰিছো তেখেতে এই ৰাস্তাটো আমাৰ অনতিপলমে সোনকালে কৰি দিয়ে আমাৰ ৰাইজৰ সুবিধা হ'ব হয় নিশ্চয়কৈ ক'ব লাগিব যে এই পথছোৱা পূৰ্বতে ৰূপহী সমষ্টিৰ লগত অন্তৰ্ভুক্ত হৈ আছিলে কিন্তু নতুনকৈ এইবাৰ দেখিবলৈ পোৱা গৈছে যে বহমপুৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে গতিকে ৰাইজে আহ্বান জনাইছে যিহেতু বহমপুৰ সমষ্টিৰ যিগৰাকী বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই পদক্ষেপ হিচাপে এই পথটো যাতে এবাৰ এক নিৰ্মাণ আৰু আমি ইতিমধ্যে